মৰম দেখিছে আইতাই মোলৈ কেনেকৈ গোবৰ ভৰাই দিছে মই আকৌ এনেইহে চোতালখন অকণ মচিছোঁ দেখি পেলাই গমেই নাপাওঁ চোতাল মচি আছিলে বুলি আইতা অকণ চাই দিয়ক একদম চিন্তা থৈ দিছোঁ হয়নে ইয়াক গৰু গোহালি ইয়াক গোবৰ দেখিছে ইয়াক গোবৰ মই সদায় নিবলৈ আহোঁ আইতাহঁতৰ কমপ্লেইন নাই বাৰু গোবৰখিনি নিলে মানে সেইটো পৰিৱেশটো ভাল লাগে ৰাতিপুৱা এয়া ধুনীয়াকৈ মোক ভৰাই দিছে ভাল লাগে এইবিলাকে মৰম এইবিলাকে সুখ মই সুখ বুলি ভাবোঁ আৰু মৰম বুলি ভাবোঁ কাৰণ এনেকুৱা সুখ আৰু মৰম মানুহে কিনিলেও নাপায় নহয় জানো হয়নে আইতা আজি গৰু গোহালিৰ পৰা ষ্টাৰ্ট কৰিছোঁ যিহেতু গোবৰ নিবলৈ আহিছিলোঁ এয়া নবৌৱে চোতাল মচি আছিলে অকণমান চোতালো মচিলোঁ আইতাই আকৌ মোক গোবৰ অকণো ভৰাই দিলে ভাল লাগে এনেকুৱা মৰমবিলাক সদায় থাকক কেনেকুৱা লাগিছে আমাৰ আইতাজনী বহুত কামিয়াল আকৌ নামঘৰত বহুত কাম কৰে মানে পিছ পৰি নাযায় এতিয়া ঘৰটো ইমান ধুনীয়াকৈ কাম চাম কৰি থাকে ভাল লাগে সেইটো কাৰণে অকণ ভিডিঅ' কৰি থৈছোঁ কেতিয়াবা চাবলৈকে লাগিব যে মই আকৌ এই ৰাতিপুৱা 8:30 গোবৰ অকণ আনিবলৈ গৈছিলোঁ গোবৰ অকণ মানে ৰুম এটা মুচিবলগীয়া আছিলে তাৰপাছত দেখিলোঁ নবৌৱে চোতাল মুচি আছে আইতা ওচৰতে বহি আছে কাঁচি এখন লৈ তাৰপিছত মই বোলো আইতা ভিডিঅ' অকণ কৰোঁ নেকি কৰা তোমাৰ ভিডিঅ'বোৰ চাইছোঁ ভাল লাগিছে সহজ সৰল মই বোলো হয়নে তেনেকৈ ক'লে আকৌ ভালো লাগে যে এয়া কথা পাতি মই ভিডিঅ' অকণ বনাইছোঁ তাৰপাছত ভাবিলোঁ নবৌৰ লগত অকণ মুচি দিওঁ যিহেতু মই সেইকণ টাইম এনেই আছিলোঁ মোক কৈছে নালাগে নাই মই মুচিম বুলি কৈ এয়া নবৌৰ লগত মুচিছোঁ তাৰপিছত কথাবোৰ পাতিছোঁ আৰু ঘৰুৱা আগতে এনেকুৱা কাম কৰোঁ তেনেকুৱা কৰোঁ এতিয়া বহুত দিন কৰা নাই আজি মিলি গ'ল ন ভাল লাগিলে এয়া দেখিছেনে পৰিৱেশটো ভঁৰাল এইফালে আমাৰ আইতাই নবৌ মই আকৌ এনেকৈ লুতুৰি পুতুৰি হৈহে ভাল পাওঁ মই গা নোধোৱাকৈ গৈছিলোঁ যিহেতু ৰাতিপুৱা হৈ আছে এয়া মুচি আছোঁ মুচি পেলাই কথা চথা পাতি আছোঁ কিছুমান ভিডিঅ' এনেকুৱা ভাল লাগে নহয়নে বহুত বেছি দেখুৱাবলৈ নাযাওঁ যিহেতু মই সাধাৰণ এজনী ছোৱালী সাধাৰণ ভিডিঅ' আৰু চব সঁচা ভিডিঅ'হে পাব কাৰণ মই যেনেকুৱা তেনেকুৱা ভিডিঅ'হে পাব বহুত বেছি নাপায় কাৰণ মই বেছি কৰিব নাজানোৱেই মই মানুহজনীয়ে এনেকুৱা কাৰণ মোৰ হাঁহিও উঠিছে মই মানে বেছি সুৰ তাল বজাই কিবা এটা নকৰোঁ কাৰণ মই এনেকুৱা ভিডিঅ'বোৰ দিহে ভাল লাগে মই মানুহজনীয়ে এনেকুৱা ষ্টাইলো নকৰোঁ চিম্পুল আৰু চবৰ লগত এনেকৈ মিলিয়ে থাকোঁ যি কামেই হওক পৰিপাটিকৈ কৰিবলৈ চেষ্টা কৰোঁ যিহেতু মায়ে পৰিপাটি আমাৰ আছিলে আগতে আৰু আমিও এতিয়া পৰিপাটি আছে মচিছোঁ আইতাই চাই আছে মোক কৈছে জানিছা মই বোলো মই জানো নহয় ঘৰ মচিবলৈ তাৰপিছত আৰু ভালো লাগে তেনেকৈ নহয়নে আৰু আইতা আৰু নবৌহঁত ইমান সহজ হ'ল আৰু এগৰাকী নবৌ আছে তেওঁ চাগে ভিতৰত আছিলে গম নাপায় মই মচিছোঁ সেই নবৌজনীও বহুত ঠাণ্ডা কথা বতৰাবোৰ বহুত ভাল এই নবৌও বহুত ভাল তাৰমানে আমি অহাৰ পৰাই নবৌহঁতৰ লগত বহুত ভালকৈ মানে আছোঁ আৰু ভাল লাগে এনেকুৱা কিছুমান মুহূৰ্ত মই ধৰি ৰাখিছোঁ এয়া আকৌ আঘোণমহীয়া পথাৰৰ মানে যেতিয়া ধানবোৰ আনিব ইয়াত মৰণা মাৰিব সেইকাৰণে নবৌৱে কৈছে অলপকৈ মুচি চোতালখন চাফা কৰোঁ যিহেতু আগফালে অলপ বালি আছিলে তেওঁলোকৰ আগফালে টেংকি বনাই আছে তাৰপিছত মই বোলো আৰু মুচিবলৈ হ'লে মোক খবৰ দিব নবৌৱে কৈছে আহিবা বাৰু বোলো ঘপককৈ মানে কেতিয়াবা আহিব নোৱাৰিব পাৰোঁ ঘৰৰ অকলশৰীয়া মানুহ যেতিয়া তাৰপিছত নবৌৱে কৈছে নিজে আহিলে মানে মই বাৰু মুচিবলৈ দিম তাৰপিছত মই তেনেকৈ কৰি মুচি সামৰিবলৈ লৈছোঁ যিহেতু গোটেই চোতালখন নাই মোচা নবৌৱে কৈছে কাইলৈও অকণ মুচিম সেইডোখৰ খলাব মই মাটি লগাব লাগিব তাৰপিছত মই গোবৰ অকণ নিবলৈ আহিলোঁ গোবৰ অকণ নিয়ে চোতালখন মুচিছোঁ সৰুটো গোহালি দেখিছেনে ভাল লগা পৰিৱেশ আৰু যিহেতু আমাৰ এডোখৰ গাঁৱলীয়া গাঁৱৰ মানে মানুহখিনি গাঁৱলীয়া চব পায় মানে ঢেঁকী হওক ধান হওক চাউল বৰা চাউল একো নোপোৱাকৈ নাথাকে সেইকাৰণে ভাল লাগে বিহুৰ সময়টো মানে উদুলি মুদুলি হৈ থাকে তাৰপিছত আইতা অকণমান আঁতৰি গ'ল মই আকৌ ভণ্টিজনীক ক'লোঁ ভিডিঅ'টো ধুনীয়াকৈ কৰাচোন এইটো মই ফেচবুকতে সাঁচি ৰাখিম কাৰণ এনেকুৱা ভিডিঅ'বোৰ মানে সদায় কৰিবলৈ পোৱা নাযায় যিহেতু ছিজনটো এতিয়া এই আঘোণমহীয়া কাৰণেহে চোতাল মোচা হৈছে বা এই গোবৰখিনিৰ সৈতে এনেকৈ মুচিবলৈ পাইছোঁ নহয়নে কিন্তু এনেকুৱা কাম কৰি মই বহুত বেছি ভাল পাওঁ আৰু লগে সংগেতো আৰু ভাল লাগে এতিয়া নামঘৰত হওক বা মানুহৰ ঘৰত কিবা এটা পাতিলেও এনেকৈ লগে ভাগে মই কৰিবলৈ যাওঁ মোৰ এটা অভ্যাস আছে তাৰপিছত দূৰৰ পৰা দেখিছেনে বাৰু বৰ লেতেৰি বেতেৰি দেখিছে তথাপিও লেতেৰি বেতেৰিকেই মই কামবিলাক কৰি ভাল পাওঁ মাটিত চুঁচৰি বাগৰি থকা ছোৱালী যিহেতু নহয় জানো আপোনালোকে এই ভিডিঅ'টোৰ পৰা একো শিকিবলৈ নাপালেও এটাই শিকিবলৈ পালে যে মানে পৰিৱেশ এটা দেখিবলৈ পালে ৰাতিপুৱা সময়ৰ পৰিৱেশটো ভাল লগা গোবৰ মাটিয়ে যদি চোতাল এখন মুচি থকা হয় ন কিমান বেছি ভাল লাগে সেইজোপা আকৌ শেৱালি ফুল বহুত ধুনীয়া শেৱালি ফুলৰ গোন্ধটো মুচি হ'ল এয়া গোবৰ লোৱা যাওঁগৈ বাই টাটা তাৰপিছত ঘৰলৈ আহি আমাৰ আকৌ ঘৰটো মুচিলোঁ মাটি অকণমান তিয়াই থৈ গৈছিলোঁ গোবৰ অকণ ল'লোঁ মাটি ল'লোঁ আৰু ফেনাইল অকণ লৈ ঘৰটো মুচি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ যিহেতু মই ৰাতিপুৱাই গোবৰ আনিবলৈ গৈছিলোঁ তেওঁলোকৰ ঘৰৰ পৰা এই ৰুমটোকে মুচিবলৈ ল'লোঁ মুচি পেলাই অকণমান ভিডিঅ' ক্লিপ কৰি আপোনালোকৰ মাজলৈ ঠেলি পঠিয়ালোঁ আপোনালোকে ভিডিঅ'টো চাই নাহাঁহিব মোৰ এনেকুৱা ভিডিঅ'ই চাবলৈ পাব তাৰ পাছত আকৌ ঘৰটো মুচি হোৱাৰ পিছত এয়া হেল্ল' ফ্ৰেণ্ডছ ঘৰ দুৱাৰ মুচি হৈ গ'ল এতিয়া
অপেক্ষাত আছোঁ। যিহেতু ভাত খালোঁ, মই ভাত খোৱা নেদেখালোঁ, কাম বন আজৰি হ'লোঁ। কাম বন আজৰি হৈ পেলাই মই এতিয়া থেৰাপি ল'বলৈ মানুহ আহিব ঘপককৈ ফোন কৰিলে, মই সেইকাৰণে ঘৰৰ কামখিনি কৰি আজৰি হ'লোঁ। আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। যিহেতু দেখিছেনে আলহী অহা বুলি ক'লে অকণমান নিজকে চাফ চিকুণ কৰি থ'লে বেছি ভাল লাগে, নহয়নে? কেতিয়াবা সময়ৰ অভাৱত থাকে আৰু লেতেৰা হয়, তথাপিও দিয়কচোন। তাৰপিছত আকৌ এয়া আলহী আহি ওলালেহি। মই মুখখন নেদেখালোঁ কাৰণ আলহী প্ৰথম আহিছে আৰু নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ।